নমস্কাৰ ডি আৰ্ট চেনেলৰ আটাইজন দৰ্শকলৈ নমস্কাৰ জনাই আমি আৰম্ভ কৰিবলৈ লৈছোঁ নৱম শ্ৰেণীৰ ঐচ্ছিক ভূগোলৰ ৩ নং অধ্যায়ৰ প্ৰশ্নোত্তৰ সম্পৰ্কে। ইতিমধ্যে অধ্যায় ৩ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ ইয়াৰ পাঠদানৰ ভিডিঅ' আগবঢ়োৱা হৈছে, তোমালোকে নিশ্চয় চাইছা আৰু মই ডেছক্ৰিপশ্যন লগতে আই কাৰ্ডত দি দিছোঁ, তোমালোকে তাত গৈ এই ভিডিঅ'টো চাই ল'ব পাৰিবা। ইয়াৰ আগতেও নৱম শ্ৰেণীৰ ঐচ্ছিক ভূগোলৰ কেইবাটাও ভিডিঅ' দিয়া হৈছে, অধ্যায় অনুযায়ী তোমালোকে এফালৰ পৰা চাই আহিবাচোন, বহুখিনি কথাই জানিব পাৰিবা। আজি আমি পোনে পোনে জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে যিসমূহ প্ৰশ্নোত্তৰ পৰীক্ষাত সাধাৰণতে আহি থাকে সেইসমূহ আলোচনা কৰোঁ আহা। এই আটাইবোৰ প্ৰশ্ন অনুশীলনীত দিয়া হৈ আছিল, আমি একাদিক্ৰমে আলোচনা কৰিছোঁ। প্ৰশ্ন ১, পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে লিখা। কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল? উত্তৰ: মানৱৰ আদিকালছোৱাত জনসংখ্যা একেবাৰে স্থিৰ অৱস্থাত আছিল। খ্ৰীষ্টপূৰ্ব 10,000 বছৰৰ পূৰ্বে পৃথিৱীত জনসংখ্যা আছিল 1 নিযুত। এই সংখ্যা 8 নিযুত হৈছিল খ্ৰীষ্টপূৰ্ব 8,000 বছৰত। বৰ্তমানৰ তুলনাত সেই সময়ত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ একেবাৰে কম আছিল, কাৰণ তেনে সময়ত দুৰ্ভিক্ষ, মহামাৰী আদি বেছি আছিল। সেই সময়ত মানুহ অঘৰীও আছিল। লাহে লাহে কৃষিৰ যোগেদি মানুহে স্থায়ী বসতি কৰিবলৈ ল'লে আৰু জনসংখ্যাও দিনক দিনে বাঢ়িবলৈ ল'লে। এনেদৰে খ্ৰীষ্টাব্দৰ আদিতে 200 নিযুত জনসংখ্যা হৈছিল আৰু বৰ্তমানে পৃথিৱীৰ জনসংখ্যা 7,000 নিযুততকৈ বেছি, অৰ্থাৎ 700 কোটি। 20 শতিকাৰ মাজভাগৰ পৰা পৃথিৱীৰ জনসংখ্যাৰ দ্ৰুত বৃদ্ধি হ'বলৈ লৈছে। আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধিৰ সময়ছোৱা হৈছে 1950ৰ পৰা 2000 চনৰ সময়ছোৱা। এই সময়খিনিত মাত্ৰ 50 বছৰত জনসংখ্যা বৃদ্ধি হৈছিল প্ৰায় 350 কোটি। ইয়াৰ মূল কাৰণ হ'ল সেই সময়ত খাদ্য যোগানৰ নিশ্চয়তা, জীৱন ধাৰণৰ মানৰ উন্নয়ন, চিকিৎসা বিজ্ঞানৰ উন্নয়ন আদি। তোমালোকে মন কৰিছানে? এই 1 নং প্ৰশ্নটোত দুটা ভাগত প্ৰশ্নটো ভগাই দিছে। জনসংখ্যাৰ বৃদ্ধিৰ ধাৰা সম্পৰ্কে লিখিবলৈ দিছে আৰু সেইটো মই প্ৰথম পেৰাগ্ৰাফত লিখি দিছোঁ, আৰু দ্বিতীয় পেৰাগ্ৰাফটোত কিয় আৰু কোন সময়ছোৱাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল সেইখিনিও তোমালোকক দি দিছোঁ। তোমালোকক একেবাৰে সহজ ভাষাত লিখি দিছোঁ, পৰীক্ষাত যাতে ধুনীয়াকৈ লিখিব পাৰা সেই অনুসৰি তোমালোকে এই কথাখিনি মনত ৰাখিবা। এইবাৰ চাওঁ আহা 2 নং প্ৰশ্নৰ উত্তৰ সম্পৰ্কে। প্ৰশ্ন 2, পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান? জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। উত্তৰ: পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা 700 কোটি। জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ হ'ল প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক ভিন্নতা। প্ৰশ্নটোত পোনপটীয়াকৈ সুধিছিল আৰু আমি উত্তৰটো পোনপটীয়াকৈ লিখি দিছোঁ। 3 নং প্ৰশ্ন, পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ এটি ছবি দাঙি ধৰা। উত্তৰ: জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ হ'ল প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক ভিন্নতা। এইবোৰৰ বাবে সকলো ঠাইতে জনসংখ্যা বৃদ্ধি সমান নহয়। লক্ষণীয় যে 1750ৰ পৰা 1850 বৰ্ষৰ সময়ছোৱাত আফ্ৰিকা মহাদেশৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ইউৰোপ মহাদেশতকৈ যথেষ্ট কম আছিল। আমি বৰ্তমানৰ সময়লৈ 1980ৰ পৰা 2000 মন কৰিলে দেখিম যে সৰ্বাধিক বৃদ্ধিৰ হাৰ আফ্ৰিকা মহাদেশতেই বেছি, 2.67%, আৰু সৰ্বনিম্ন বৃদ্ধি ইউৰোপ 0.25%। একেধৰণে এছিয়াৰ 1.69%, উত্তৰ আমেৰিকাৰ 1.06%, লেটিন আমেৰিকাৰ 1.84% আৰু ওচেনিয়াৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ 1.50%। ইয়াৰ পাছৰ প্ৰশ্ন, পৃথিৱীৰ জনসংখ্যা বিতৰণ সম্পৰ্কে লিখা আৰু অসম বিতৰণৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। পৃথিৱীৰ মুঠ জনসংখ্যাৰ আধা মানুহ মুঠ মাটিকালিৰ মাত্ৰ 5% মাটিতে ঠাহ খাই আছে। আকৌ পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90% লোক উত্তৰ গোলাৰ্ধৰ আৱাসী। মহাদেশ অনুযায়ী এছিয়া মহাদেশতেই আটাইতকৈ বেছি জনসংখ্যা পোৱা যায়। জনসংখ্যাৰ এই অসম বিতৰণৰ প্ৰধান কাৰকবোৰ হ'ল জলবায়ু, ভূ-অৱয়ব, মৃত্তিকা, শক্তি, খনিজ সম্পদ, যাতায়াত ব্যৱস্থা, আৰ্থ-সামাজিক অৱস্থা আদি। ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা। জনসংখ্যা বিতৰণত ভূ-অৱয়ব আৰু জলবায়ুৰ ভূমিকা সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা। উত্তৰ:
ভূ অৱয়ব জনসংখ্যাৰ বিতৰণত ভূ অৱয়বে যথেষ্ট ভূমিকা পালন কৰে। পাহাৰ পৰ্বত, নদ নদী, মালভূমি, সমভূমি আদিয়ে জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলায়। সাধাৰণতে সমভূমি অঞ্চলত মানুহ বসবাসৰ উপযোগীৰ লগতে কৃষিকৰ্ম আদিও সহজে গঢ়ি উঠে। তাৰ তুলনাত পৰ্বতৰ শৃংগত মানুহৰ বসতি নাই। উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষৰ জম্মু কাশ্মীৰ, হিমাচল আদিৰ দৰে পৰ্বতীয়া অঞ্চলত পাতল বসতিৰ বিপৰীতে গংগা, ব্ৰহ্মপুত্ৰ আদিৰ সমভূমি অঞ্চলত জনবসতি অতি ঘন দেখা যায়। তোমালোকে দেখিছানে প্ৰশ্নটোত ভূ অৱয়ব আৰু জলবায়ু ইয়াৰ ভূমিকা সম্পৰ্কে লিখিবলৈ দিছে, আৰু এইটো পেৰাগ্ৰাফত আমি ভূ অৱয়ব সম্পৰ্কে লিখিলোঁ। এতিয়া জলবায়ু সম্পৰ্কে চাওঁ আহা। জলবায়ু জনসংখ্যাৰ বিতৰণত জলবায়ুৰ প্ৰভাৱো অতি গুৰুত্বপূৰ্ণ। এখন ঠাইৰ উত্তাপ আৰু বৰষুণৰ পৰিমাণে ঠাইখনৰ জলবায়ু নিৰ্ধাৰণ কৰে। যিবোৰ ঠাই অতি গৰম বা অতি ঠাণ্ডা সেইবোৰ ঠাইত সাধাৰণতে কৃষিকৰ্মৰ বাবে উপযোগী নহয় আৰু মানুহ বসবাসৰ বাবেও সুচল নহয়। তাৰ বিপৰীতে নাতিশীতোষ্ণ অঞ্চলত জনবসতি ঘন দেখা যায়। উদাহৰণস্বৰূপে ছাহাৰা মৰুভূমি, এণ্টাৰ্কটিকা মহাদেশ আদিত জনসংখ্যা একেবাৰে পাতল। তাৰ বিপৰীতে ক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত ঠাইসমূহৰ জনবসতি অতি ঘন। তোমালোকক একেবাৰে সহজেই বুজিব পৰাকৈ সহজ সৰল ভাষাত লিখি দিছোঁ। তোমালোকে 2-3 বাৰ এনেকৈ যদি ভিডিঅ'টো শুনি থাকা তেতিয়াহ'লে গোটেই কথাবোৰ লিখিব পৰাকৈ তোমালোকে বুজি পাবা। এইবাৰ চাওঁ আহা 6 নং প্ৰশ্ন সম্পৰ্কে। পৃথিৱীৰ প্ৰধান ঘন বসতিপূৰ্ণ অঞ্চলসমূহ উল্লেখ কৰি সেইবোৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা। উত্তৰ: পৃথিৱীৰ প্ৰধান ঘন বসতিপূৰ্ণ অঞ্চলসমূহ হ'ল পূব এছিয়া, দক্ষিণ এছিয়া, পশ্চিম ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় সমভূমি অঞ্চল। এই অঞ্চলসমূহ উপযুক্ত ভৌগোলিক অৱস্থানত অৱস্থিতৰ লগতে নদী তথা উপকূলীয় সমভূমিৰ প্ৰাচুৰ্য, অনুকূল জলবায়ু, খনিজ সম্পদৰ প্ৰাচুৰ্য আদি ভৌগোলিক বৈশিষ্ট্যৰ বাবে ঘনবসতিপূৰ্ণ। তোমালোকে দেখিছানে পৃথিৱীৰ কোনবোৰ ঘনবসতিপূৰ্ণ অঞ্চল আছিল সেইখিনি উল্লেখ কৰিব দিছে। আমি প্ৰথম পেৰাগ্ৰাফটোত উল্লেখ কৰি দিছোঁ, আৰু কিয় বেছি তাৰ ভৌগোলিক বৈশিষ্ট্যসমূহো দিব দিলে আমি দ্বিতীয় পেৰাগ্ৰাফত তেনেকৈ দি দিছোঁ। তোমালোকে এনেদৰে মনত ৰাখিবা, পৰীক্ষাত দেখিবা সকলোতকৈ বেছি নম্বৰ তোমালোকেই পাবা। 7 নং প্ৰশ্ন চোৱা। পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ কি কি? সেইবোৰ ঠাইত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণবোৰ কি কি? ওপৰৰ প্ৰশ্নটোৰ সৈতে একেই, ইয়াত মাত্ৰ পাতল বসতিৰ বিষয়ে লিখিব দিছে। ইয়াৰ আগৰ প্ৰশ্নটোত ঘন বসতিৰ বিষয়ে লিখিব দিছিল। উত্তৰটো চোৱা। উত্তৰ আমেৰিকা আৰু ইউৰোপৰ টুন্ড্ৰা অঞ্চল, ছাহাৰা, কালাহাৰী, গোবি, থৰ আদি উষ্ণ মৰুভূমি অঞ্চল, অতিপাত বৃষ্টি নিৰক্ষীয় অৰণ্য অঞ্চল, হিমালয়, ৰকি, এণ্ডিজ আদি উচ্চ পাৰ্বত্য অঞ্চলবোৰ অতি পাতল বসতিৰ অঞ্চল। সেইবোৰ ঠাইত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণবোৰ হ'ল অতিপাত শীত, শুকান আৰু অতি গৰম। ইয়াৰ পাছৰ প্ৰশ্ন চোৱা। জনপ্ৰব্ৰজন বুলিলে কি বুজা? ই প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ: কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ বাসস্থান ত্যাগ কৰি অন্য ঠাইলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বা স্থায়ীভাৱে বসবাস কৰাকে জনপ্ৰব্ৰজন বোলা হয়। জনপ্ৰব্ৰজনৰ দূৰত্ব, সময় আৰু কাৰণৰ ওপৰত নিৰ্ভৰ কৰি কেইবা প্ৰকাৰৰো পোৱা যায়। তথাপি মূলতঃ ইয়াক 2টা প্ৰকাৰৰ বুলি ক'ব পাৰি: ক অন্তঃপ্ৰব্ৰজন আৰু খ বহিঃপ্ৰব্ৰজন। ইয়াৰ পাছৰ প্ৰশ্ন চোৱা। জনপ্ৰব্ৰজন কিয় হয় চমুকৈ লিখা। উত্তৰ: বিভিন্ন ধৰণৰ ভৌগোলিক অৱস্থা, প্ৰতিকূল জীৱন ধাৰণৰ অৱস্থা, জীৱিকা, অৰ্থনৈতিক কাম-কাজ, স্বাস্থ্য বা শিক্ষাজনিত কাম-কাজ, যাতায়াত ব্যৱস্থা আদিৰ বাবেই মানুহে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ যাব লগা হয়। 10 নং প্ৰশ্ন চোৱা। জনপ্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকৰ্ষী কাৰকসমূহ উল্লেখ কৰা। উত্তৰ: জনপ্ৰব্ৰজনৰ আকৰ্ষী কাৰকসমূহ হ'ল কৰ্মসংস্থাপনৰ প্ৰাচুৰ্য, অনুকূল অৰ্থনৈতিক অৱস্থা, বেছি উন্নত আৰ্থিক অৱস্থাৰ সম্ভাৱনা, বৰ্ধিত বনুৱাৰ চাহিদা, নগৰ তথা ঔদ্যোগিক উন্নয়ন, উচ্চ হাৰৰ দৰমহা, উন্নত জীৱন ধাৰণৰ মান, নিম্ন জনসংখ্যাৰ ঘনত্ব, চিকিৎসা ব্যৱস্থা, কৃষিৰ উন্নত ব্যৱস্থা, অনুকূল ৰাজনৈতিক পৰিৱেশ, অনুকূল সামাজিক ব্যৱস্থা, উন্নত শৈক্ষিক পৰিৱেশ, অনুকূল প্ৰাকৃতিক পৰিৱেশ, সাৰুৱা ভূমিৰ প্ৰাচুৰ্য, উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আদি। এইবাৰ চোৱা। জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰকসমূহ হ'ল কৰ্মসংস্থাপনৰ অভাৱ, প্ৰতিকূল অৰ্থনৈতিক অৱস্থা, নিম্ন হাৰৰ দৰমহা,
নিম্ন জীৱন ধাৰণৰ মান, অনুন্নত কৃষি উৎপাদন, ৰাজনৈতিক অস্থিৰতা, প্ৰতিকূল সামাজিক পৰিৱেশ, প্ৰতিকূল প্ৰাকৃতিক অৱস্থা, পিছপৰা যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আদি। ইয়াৰ পাছৰ প্ৰশ্ন চোৱা, আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা? উদাহৰণসহ দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল চমুকৈ লিখা। উত্তৰ, যেতিয়া জনপ্ৰব্ৰজন এখন দেশৰ পৰা অন্য দেশলৈ হয় বা দুখন বেলেগ বেলেগ দেশৰ মাজত প্ৰব্ৰজন হয় তাকে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলা হয়। উদাহৰণ দিব দিছে। উদাহৰণস্বৰূপে ক, সপ্তদশ আৰু ঊনবিংশ শতিকাৰ মাজৰ কালছোৱাত ইংলেণ্ডকে ধৰি ইউৰোপৰ আন অঞ্চলৰ পৰা পৃথিৱীৰ বিভিন্ন পাতল বসতিৰ অঞ্চললৈ হোৱা প্ৰব্ৰজন। ইয়াৰ কাৰণ আছিল বিভিন্ন অঞ্চলত উপনিৱেশ স্থাপন কৰা। ইয়াৰ ফলত 10 কোটিতকৈ অধিক ইউৰোপীয় লোক 3 শতিকাৰ ভিতৰত পৃথিৱীৰ বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰিছিল। খ, 1947 চনৰ ভাৰত বিভাজনৰ সময়ত 15ৰ পৰা 20 নিযুত মানুহ এটা অংশৰ পৰা আন অংশলৈ গৈছিল। ইয়াৰ কাৰণ আছিল ৰাজনৈতিক অস্থিৰতা। ইয়াৰ ফলত বৰ্তমানেও অসম ৰাজ্যত বাংলাদেশ, নেপাল আদি অঞ্চলৰ পৰা অনুপ্ৰৱেশ হৈ আছে। তোমালোকে দেখিছানে উদাহৰণত মই কাৰণ আৰু ফলাফল দুয়োটা ধুনীয়াকৈ লিখি দিছোঁ। আৰু তোমালোকে পৰীক্ষাত এনেদৰে লিখিবা আৰু এনেদৰে লিখি পঢ়িলে মনত ৰাখিবলৈও সুবিধা হয়। এইবাৰ চাওঁ আহা চমু টোকা লিখা। জনবিস্ফোৰণ। অভাৱনীয়ভাৱে জনসংখ্যাৰ দ্ৰুত বৃদ্ধিকে জনবিস্ফোৰণ বোলে। 1950ৰ পৰা 2000 চনৰ সময়ছোৱাত অৰ্থাৎ 50 বছৰত জনসংখ্যা বৃদ্ধি পাইছিল 350 কোটি। ইয়াক পৃথিৱীৰ জনবিস্ফোৰণ বোলা হৈছিল। খ, জনসংখ্যাৰ ঘনত্ব। এটা অঞ্চলত বাস কৰা মুঠ জনসংখ্যা আৰু ঠাইখনৰ মাটিকালিৰ ভাগফলেই হৈছে জনসংখ্যাৰ ঘনত্ব। সাধাৰণতে জনসংখ্যা প্ৰতি বৰ্গ কিলোমিটাৰত গণনা কৰা হয়। গ, অন্তৰ্দেশীয় প্ৰব্ৰজন। প্ৰব্ৰজন যেতিয়া দেশ এখনৰ ভিতৰতে সংঘটিত হয় তেতিয়া তাক অন্তঃপ্ৰব্ৰজন বা অন্তৰ্দেশীয় প্ৰব্ৰজন বোলে। এই প্ৰব্ৰজন আকৌ 4 প্ৰকাৰৰ। সেইকেইটা হ'ল গাঁৱৰ পৰা নগৰলৈ, নগৰৰ পৰা গাঁৱলৈ, নগৰৰ পৰা নগৰলৈ আৰু গাঁৱৰ পৰা গাঁৱলৈ। আন্তঃদেশীয় প্ৰব্ৰজন। যেতিয়া জনপ্ৰব্ৰজন এখন দেশৰ পৰা অন্য দেশলৈ হয় বা দুখন বেলেগ বেলেগ দেশৰ মাজত প্ৰব্ৰজন হয় তাকে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বা বৰ্হি প্ৰব্ৰজন বা আন্তঃদেশীয় প্ৰব্ৰজন বোলা হয়। যেনে বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা প্ৰব্ৰজন, ভাৰতৰ পৰা আমেৰিকালৈ হোৱা প্ৰব্ৰজন আদি। তোমালোকে মন কৰিছানে আন্তঃদেশীয় প্ৰব্ৰজনৰ অন্য দুটা নামো আছে। গোটেইকেইটা নাম মই দি দিছোঁ যাতে পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে তোমালোকৰ খেলিমেলি নালাগে। ইয়াৰ পাছৰ চমু টোকাটো চোৱা। জনপ্ৰব্ৰজনৰ আকৰ্ষী কাৰক। যিবোৰ কাৰকে মানুহক কোনো এখন ঠাইলৈ বসবাসৰ বাবে আকৰ্ষণ কৰে সেইবোৰকে জনপ্ৰব্ৰজনৰ আকৰ্ষী কাৰক বোলে। জনপ্ৰব্ৰজনৰ আকৰ্ষী কাৰকসমূহ হ'ল কৰ্ম সংস্থাপনৰ প্ৰাচুৰ্য, অনুকূল অৰ্থনৈতিক অৱস্থা, বেছি উন্নত আৰ্থিক অৱস্থাৰ সম্ভাৱনা, বৰ্ধিত বনুৱাৰ চাহিদা, নগৰ তথা ঔদ্যোগিক উন্নয়ন, উচ্চ হাৰৰ দৰমহা, উন্নত জীৱন ধাৰণৰ মান, নিম্ন জনসংখ্যাৰ ঘনত্ব, চিকিৎসা ব্যৱস্থা, কৃষিৰ উন্নত ব্যৱস্থা, অনুকূল ৰাজনৈতিক পৰিৱেশ, অনুকূল সামাজিক ব্যৱস্থা, উন্নত শৈক্ষিক পৰিৱেশ, অনুকূল প্ৰাকৃতিক পৰিৱেশ, সাৰুৱা ভূমিৰ প্ৰাচুৰ্য, উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আদি। এইবাৰ চোৱা জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰক। কিছুমান কাৰকে কোনো ঠাই ত্যাগ কৰিবলৈ বাধ্য কৰে বা হেঁচা দিয়ে। তেনে কাৰকসমূহকে জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰক বোলে। জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰকসমূহ হ'ল কৰ্মসংস্থাপনৰ অভাৱ, প্ৰতিকূল অৰ্থনৈতিক অৱস্থা, নিম্ন হাৰৰ দৰমহা, নিম্ন জীৱন ধাৰণৰ মান, অনুন্নত কৃষি উৎপাদন, ৰাজনৈতিক অস্থিৰতা, প্ৰতিকূল সামাজিক পৰিৱেশ, প্ৰতিকূল প্ৰাকৃতিক অৱস্থা, পিছপৰা যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আদি। ইয়াৰ আগতেও 10 নং প্ৰশ্নত এইখিনি কথা আছিলে জনপ্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকৰ্ষী কাৰক সম্পৰ্কে, আৰু সেইখিনিত লিখা কথাখিনিয়ে কম বেছি পৰিমাণে মই ইয়াতো লিখি দিছোঁ যাতে তোমালোকে এটা মনত ৰাখিলে বাকীখিনি নিজেই লিখিব পাৰা। গতিকে এই ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহি থাকে, তোমালোকে মনত ৰখাটো নিতান্তই প্ৰয়োজন। আকৰ্ষী কাৰক, বিকৰ্ষী কাৰক এই সম্পৰ্কে। এইবাৰ চোৱা চমুটোকা লিখাৰ শেষৰটো চমুটোকা। বাংলাদেশ ভাৰত জনপ্ৰব্ৰজন। 1947 চনত ভাৰত বিভাজনৰ ফলত আৰু 1971ত পাকিস্তান বিভাজন হৈ বাংলাদেশ হোৱাৰ ফলত বাংলাদেশৰ পৰা বহু হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী লোক
ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত ভগনীয়া হিচাপে অনুপ্ৰৱেশ কৰিছিল। বাংলাদেশৰ সীমামূৰীয়া ৰাজ্য অসম হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ অসমত বেছিকৈ পৰে। বহুদিন ধৰি চলি থকা এনে অনুপ্ৰৱেশৰ ফলত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধি পোৱাৰ লগতে ধৰ্ম তথা ভাষিক গাঁথনিৰো পৰিৱৰ্তন হৈছে। তোমালোকে মন কৰিছানে? তোমালোকক চমুটোকা লিখা যেনেধৰণে লিখিবলৈ দিছে বা প্ৰশ্নসমূহ যি উত্তৰ বিচাৰিছে মই সেই ধৰণে দিছোঁ। বৰ বেছি প্ৰশ্নৰ উত্তৰটো দীঘলীয়াও কৰি থকা নাই, একেবাৰে চমু কৰি থৈ দিয়া নাই, যাতে তোমালোকে পৰীক্ষাত যিমান নম্বৰ আহে সিমান নম্বৰেই পাবলৈ সক্ষম হোৱা আৰু মনত ৰাখিবলৈও সহজ হয়। মই তেনেধৰণে লিখি দিছোঁ। তোমালোকে মনত ৰাখিবলৈও খুব সুবিধা হ'ব এনেকৈ লিখি দিলে। সেইকাৰণে মই তোমালোকক এনেকৈ লিখি দিছোঁ আৰু কৈও গৈছোঁ। তোমালোকে ভিডিঅ'সমূহ শুনি থাকিবাচোন, তেতিয়াও মনত ৰৈ যাব। 13 নং প্ৰশ্ন, তোমাৰ অঞ্চলটোত জনসংখ্যাৰ ঘনত্ব কম বেছি হোৱাৰ কাৰণ উল্লেখ কৰা। এতিয়া চোৱাচোন, তোমাৰ অঞ্চলটোত বুলি কৈছে, তোমালোকতো বিভিন্ন অঞ্চলৰ, গতিকে তোমালোকৰ অঞ্চলটোত জনসংখ্যাৰ ঘনত্ব প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব। মোৰ ইয়াত যেনেকুৱা তোমালোকৰ তাতো বেলেগ হ'ব। গতিকে ইয়াৰ ঘনত্ব তাৰতম্য হোৱাৰ যে কাৰকবোৰ আছিলে, ভৌগোলিক কাৰক, সামাজিক কাৰক, সেই কাৰকবোৰেই আচলতে কম বেছি পৰিমাণে সকলোৰে ক্ষেত্ৰত একে হ'ব। তথাপিও কিছুমান বিশেষ কাৰণ থাকিব পাৰে। সেইকাৰণে এই প্ৰশ্নৰ উত্তৰটো প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব। সেইকাৰণে এই প্ৰশ্নৰ উত্তৰটো মই কৰি দিয়া নাই, তোমালোকলৈ ৰাখিলোঁ। 14 নং প্ৰশ্ন চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক, কোন বছৰ পৃথিৱীৰ জনসংখ্যা প্ৰায় 1 মহানিযুত আছিল? 1950 চনত, 1808 চনত, 1908 চনত নে 1008 চনত? শুদ্ধ উত্তৰ হৈছে 1808 চনত। খ, পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি? জন্মহাৰ বৃদ্ধি, মৃত্যুহাৰ হ্ৰাস, জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস, প্ৰব্ৰজন। শুদ্ধ উত্তৰ হৈছে জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস, অৰ্থাৎ 3 নংটো শুদ্ধ। গ, পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন? আফ্ৰিকা, ওচেনিয়া, ইউৰোপ নে দক্ষিণ আমেৰিকা? শুদ্ধ উত্তৰ হৈছে ওচেনিয়া। ঘ, তলৰ দেশসমূহৰ কোনখন জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি? জাপান, ভাৰতবৰ্ষ, বাংলাদেশ নে ইণ্ডোনেছিয়া? শুদ্ধ উত্তৰ হৈছে বাংলাদেশ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় মন কৰিলা, 3 নং অধ্যায়ৰ অনুশীলনীত থকা আটাইবোৰ প্ৰশ্ন মই কৰি দিছোঁ। মাত্ৰ এটা, যিটো তোমালোকৰ অঞ্চল ভিত্তিত লিখিব দিছে, সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকলৈ এৰি বাকী গোটেইখিনি প্ৰশ্ন মই কৰি দিছোঁ। আৰু এই প্ৰশ্নখিনি ইমান ধুনীয়াকৈ তোমালোকক সজাই দিছোঁ, যাতে তোমালোকে শুনি থাকিলেই মনত ৰৈ যায় আৰু মনত ৰ'লে তোমালোকে পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিবা। আৰু পৰীক্ষাত লিখিব পৰা ধৰণে অতি সহজ সৰল ভাষাত তোমালোকলৈ এই প্ৰশ্নখিনি আগবঢ়াইছোঁ। তোমালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছা। তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা। লগতে আমাৰ চেনেলটো যদি নতুনকৈ চাবলৈ লৈছা, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো আমি ইয়াৰ পাছত প্ৰতিটো অধ্যায়ৰ পাঠদান দিম। লগতে এই প্ৰশ্নোত্তৰসমূহ আৰু পৰীক্ষাতনো কেনেধৰণৰ প্ৰশ্ন আহিব, কেনেকৈ লিখিব লাগিব, এই সকলো কথা আমি আগলৈ দি যাম। এই প্ৰশ্নোত্তৰসমূহ এতিয়া তোমালোকে চোৱাৰ বাবে তোমালোকক ধন্যবাদ। আৰু এই পাঠৰ যিটো পাঠদানৰ ভিডিঅ' সেইটোও তোমালোকে চাই ল'বা, তেতিয়া আৰু ক্লিয়াৰ হৈ যাব। তেনেহ'লে আজিলৈ এৰিছোঁ, ধন্যবাদ।